Hello everyone, welcome back to my YouTube channel and Facebook page. More YouTube channel और Facebook page और अन्य टा भिडिओ लिए अपना लोग সকলোকে স্বাগতম জানাইছো। আজি ভিডিওটো বেলেগ এটা কাৰণত বনালো। মোক কিছুমান মানুহে কমেন্ট কৰি থাকে বা আপোনাৰ ঘৰ কোন জেগাত বা আপুনি ফেসবুক আৰু ইউটিউবটো বাহিৰে কি কৰে তেনেকৈ কমেন্ট কিছুমান আহি থাকে। সদায় ৰিপ্লাই দিওঁ বুলি ভাবো কিন্তু দিব নোৱাৰো। মেছেজটো মানে কমেন্টটো ৰিপ্লাই দিওঁ বুলি ভাবো কেতিয়াবা নোৱাৰোগে। সেইবাবে মই কৈ দিছো মোৰ ঘৰ হৈছে যোৰহাটতে, মোৰ হাজবেণ্ডৰ ঘৰো যোৰহাটতে আৰু মোৰ মা ঘৰ হৈছে যোৰহাট বালিগাঁও ককিলা মুখত। আৰু আপোনালোকৰ সুধি থকা কমেন্টটো মই আজি ৰিপ্লাই দি দিলো। আৰু মোৰ ফেসবুক ইউটিউবটোৰ বাহিৰে বেলেগ মানে এনে চাকৰি টাকৰি তেনেকুৱা একো কাম নকৰো। মই ঘৰতে থাকো, ঘৰৰ কাম বনৰ মাজতে ব্যস্ত হৈ থাকো। সৰু ছোৱালীজনী আছে তাইৰ লগতে ব্যস্ত হৈ থাকো। আৰু আপোনালোকৰ কমেন্টৰ আজি ৰিপ্লাই দি দিলো। আৰু কিবা কমেন্ট আছে যদি কৰিব, মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত জনাম। আৰু কিছুমান কমেন্ট আহি আছে বাৰু, সেইবোৰ কমেন্টৰ ৰিপ্লাই কৰিম বাৰু। আৰু আজি ভিডিঅ'টোৰ আকাৰে মোৰ ঘৰ কোন জেগাত কি কথা মই ধুনীয়াকৈ কৈ দিলো। মোৰ ঘৰ যোৰহাটতে বুলি কৈছো আৰু মোৰ নাম চাম সকলোৱে জানে। আৰু ভাবিছো আৰু যিখিনি কমেন্ট কৰি আছে মই কমেন্টৰ ওপৰতে এটা ভিডিঅ' প্ৰস্তুত কৰি দিম বুলি। আৰু কাৰোবাৰ যদি কিবা সুধিব লগা থাকে সুধিব পাৰে। কিছুমান 3-4টা কমেন্টৰ আজি ৰিপ্লাইটো দিলো। আপোনালোকো ভালে থাকক, সুস্থ থাকক, কুশলে থাকক। আৰু ইমান গৰম কি ক'ব আৰু, গৰমৰ পতাপত মানে বাঁহৰ তলত বহি আছোহি, দেখিছে নহয়। বাঁহৰ তলত মানে মাৰ ঘৰৰ পিছফালে বাঁহৰ তলতে বহি আছোহি। ইমান গৰম 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 বুলি আৰু কি ক'ব, গা পা ধুই কৰি ল'লো তথাপিতো ঘামি জামি অৱস্থা নাই, দেখিছেনে। একেবাৰে অৱস্থাহীন হৈ গৈছে। কি কৰিব আৰু, উপায় নাই। প্ৰকৃতিৰ এইটো ৰূপ আৰু আমি মানিবই লাগিব। আৰু এতিয়া যাওঁ বলক বেলেগ এটা ঠাইত। মাহঁতৰ ঘৰৰ কাষতে আকৌ ব্ৰহ্মপুত্ৰ নদীৰ এটা সুঁতি বৈ আহিছে, গম পায়নে। আৰু সেই সুঁতিলে আৰু মই আৰু দেহা আৰু লগৰ অকণমানি ভণ্টি কেইজনীমান লৈ আকৌ ওলালহি নৈ কাষত। কিমান যে ভাল লগা এটা পৰিৱেশ, বাপ্পাও ইমান মৰম লগা এটা পৰিৱেশ, কিমান ভাল লাগে দেখিছেনে। মানে দৃশ্যটো আপোনালোকক অকণমান উপভোগ কৰিবৰ কাৰণেহে দিছোঁ দেই। ইমান গৰমৰ মাজতে কিমাননো ভিতৰত সোমাই থাকিম আৰু, ভিতৰত সোমাই মানে কিবা হৈ গৈছোঁ। সেইবাবে আহিলোঁ নৈ কাষলৈ বুলি অকণমান ঠাণ্ডা বতাহ ল'বৰ কাৰণে। পৰিৱেশটোত মানে গধূলি সময়ত আহি বহুত বেছি ভাল লাগে। মানে গৰমত আৰু কিমান সোমাই থাকিম ভিতৰতে, সেই বুলি আহিলোঁ নৈ কাষলৈ বুলি আপোনালোককো অকণমান উপভোগ কৰাওঁ পৰিৱেশটো। দেখিছেনে কিমান ধুনীয়া, ইমান মৰম লগা এটা দৃশ্য, কিমান ধুনীয়া দেখিছেনে। আৰু আমাৰ মা ঘৰৰ কাষতে এই নৈখনৰ সুঁতিটোত কিমান যে ধুনীয়া দেখিবলৈ। আৰু নৈ পানী বাঢ়িছিলে কাৰণে বহুত ডাঙৰ হৈ আছে নৈখন, দেখিছেনে। আপোনালোকক উপভোগ কৰাইছোঁ অকণমান। এয়া যে নাও বান্ধি আছে, সেয়া হৈছে আমাৰ বৰ্তাৰ বাৰী আছে ইপাৰে, আৰু বৰ্তা ইপাৰৰ পৰা আহি থাকোঁতে আমি অকণমান নাৱত উঠি ল'লোঁ। তাৰপিছত উঠি লোৱাখিনি নেদেখালোঁ আকৌ দেই। তাৰপিছত আকৌ আজিলৈ ভিডিঅ'টো ইমান মিনি ব্লগ দিম বুলি ভাবি থাকোঁ, কিন্তু মিনি ব্লগ দিবকে নোৱাৰোঁ। আৰু আজি বোলো মিনি ব্লগ এটাকে দিওঁ। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। আজি মোৰ মিনি ব্লগটো চাই কেনেকুৱা পালে জনাব। বাই বাই।